বহিৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ। আহমেদাবাদত ৰহস্যজনকভাৱে উদ্ধাৰ নাজৰিয়াৰ শিৱালী কাশ্যপৰ মৃতদেহ। চাদৰ পৰা পৰি মৃত্যু হোৱা বুলি ঘৰলৈ ফোন বয়ফ্ৰেণ্ডৰ। সৌৰভ পুৰোহিত নামৰ যুৱকজনে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। নিশা 12:34 বজালৈ মাকৰ সৈতে ফোনত কথা পাতি আছিল যুৱতীগৰাকীয়ে। এক বজাত মৃত্যু হোৱা বুলি ঘৰলৈ খবৰ। নামটো শিৱালী কাশ্যপ। ঘৰত আমি বাৰ্বি বুলি মাতোঁ। কালি ৰাতি যেতিয়া ল'ৰাটোৱে 2 বজাত মোলৈ ফোন কৰিছে, তেতিয়া মই সুধিলোঁ কি হ'ল, মই ৰাতিপুৱা ফোন কৰিছোঁ, খবৰ এটা আছে। তেতিয়া আমি কি খবৰ? বাৰ্বি আৰু এই পৃথিৱীত নাই। এতিয়া মই ক'লোঁ কি কথা কৈছে? হয়, বাৰ্বি নাই আৰু। সি কান্দি কান্দি চিঞৰি চিঞৰি কৈছে বাৰ্বি এই পৃথিৱীত নাই। কি হ'ল কচোন, ঘটনাটো ক। বোলে এনেকৈ হেৰিয়ে ফোন কৰিছে, এই সৌৰভে ফোন কৰিছে। সৌৰভ মানে শিৱালী কাশ্যপৰ লগত মানে নাজৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।